Hello everyone, so welcome to my first mini vlog. আৰু এই মিনি ব্লগটোত মই দেখুৱাবলৈ লৈছোঁ আমাৰ ড্ৰিমি আইজ ইভেণ্ট কোম্পানীৰ ফালৰ পৰা ডিব্ৰুগড় কুকিং কম্পিটিশ্যন এটা আমি অৰ্গেনাইজ কৰিছিলোঁ 8 ছেপ্টেম্বৰ মাল্টিপাৰ্পজ ইনডোৰ ষ্টেডিয়ামত আমাৰ অডিশ্যনটো হৈছিলে বহুত কেইগৰাকী পাৰ্টিচিপেণ্টছে তেওঁলোকৰ ডিছেছসমূহ প্ৰেজেণ্ট কৰিছিলে চ' তাৰে অলপ কিছুমান ভিডিঅ' ক্লিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তেওঁলোকক এটা টাইম বান্ধি দিয়া হৈছিলে আৰু সেই টাইমৰ ভিতৰতে তেওঁলোকে নিজৰ টেবুলসমূহ ৰেডি কৰি লৈছে আৰু সকলো পাৰ্টিচিপেণ্টছে তেওঁলোকৰ 100% দিবলৈ ট্ৰাই কৰিছে প্ৰেজেণ্টেশ্যনত আৰু অসমৰ গৃহিণীসকলৰ কুকিং স্কিলছবোৰ যে কিমান ভাল আপোনালোকে এই ভিডিঅ'টোতে গম পাব এই কুকিং কম্পিটিশ্যনটো আমাৰ তিনিটা কেটেগৰীত হৈছিলে হোম শেফ হোম বেকাৰ আৰু শেফ জুনিয়ৰ হোম শেফত নন ভেজ আৰু ভেজ যিকোনো ডিছ তেওঁলোকক দিয়া হৈছিলে ৰেডি কৰি আনিবলৈ ইয়াত দেখিছে আপোনালোকে যে ইমান ধুনীয়াকৈ গাৰ্নিচিং কৰিছে তেওঁ তাৰ পাছতে আমাৰ জাজ আহি উপস্থিত হ'ল শেফ জুনিয়ৰত সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ তেওঁলোকে পাস্তা ৰেডি কৰি আনিছে আৰু ইয়াত তেওঁলোকে গাৰ্নিচিং কৰিছে ইমান ধুনীয়াকৈ ইমান টেলেণ্টেড হয় তেওঁলোক চ' আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম আমাৰ বাকীবোৰ পাৰ্টিচিপেণ্টছৰ ডিছেছসমূহ আৰু আমাৰ গ্ৰেণ্ড ফিনালেৰ কাৰণে কোন কোন চিলেক্ট হৈছে চ' আজিলৈ বাই বাই থেংক ইউ ফৰ ৱাচিং